নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। আজিৰ অবাতৰিত আমি এটা বিশেষ প্ৰসংগ সন্দৰ্ভত কিছু আলোচনা কৰিব বিচাৰিছো। এটা বিশেষ বিষয় বা এটা বিশেষ ইস্যুৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। সেইটো নাম হ'ল নিবনুৱা। এটা অসম বিধানসভাত আজি নিবনুৱা কথাটো বাৰু আমি শুনা নাই, কিন্তু নিবনুৱাৰ ক্ষেত্ৰত অসমত বৰ্তমান তথ্য অনুসৰি ৩৬ লাখ নিবনুৱা আছে, ৩৬ লাখ কৰ্মহীন মানুহ আছে। এতিয়া সেই ৩৬ লাখ কৰ্মহীন মানুহক কেনেকৈ সংস্থাপিত কৰিব বুলি ক'লে চৰকাৰে দুটা ফৰ্মুলা বিশেষভাৱে লৈছে। এটা হ'ল ১ লাখ নিযুক্তি দিব আৰু আনটো হ'ল বিভিন্ন বৈদেশিক কোম্পানী বা বিভিন্ন বৃহৎ পুঁজিপতি বা বিভিন্ন ব্যক্তিগত খণ্ডক আনি নিযুক্তি দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে। সেইটো হ'ল বাহ্যিকভাৱে দেখা কথা। এটা কথা হ'ল ১ লাখ নিযুক্তিৰ কথাটো কোৱাত কিমান মানুহে নিযুক্তি পালে, প্ৰকৃততে কিমানজনৰ নিযুক্তি হ'ল সেইটো কথা নিশ্চিত নহয়। যে ১ লাখ চাকৰি নিদিয়া হ'ল নে নাই সেইটো নিশ্চিত নহয়। ২০২৬ নিৰ্বাচনলৈ এটা বছৰহে বাকী আছে, গতিকে ১ লাখ নিবনুৱাৰ নিযুক্তি হ'ল নে নাই সেইটো নিশ্চিত নহয়। এতিয়া কিমানক নিযুক্তি দিলে সেইটো নিশ্চিত নোহোৱাৰ বিপৰীতে তেওঁলোকে যাক নিযুক্তি দিছে সেই মানুহখিনিয়ে কিন্তু এটা প্ৰতিবাদ কৰিছে। কাৰণ কাহিলীপৰাত যিটো প্ৰতিবাদ শেহতীয়া দুদিনত হৈ আছে সেইটোৰ মূল সাৰাংশটোৱে হ'ল যে তেওঁলোক চৰকাৰী চাকৰিয়াল, তেওঁলোক প্ৰবক্তা, তেওঁলোক একোখন মহাবিদ্যালয়ত কাম কৰি আছে, তেওঁলোক হ'ল অংশকালীন প্ৰবক্তা, তেওঁলোকে কাৰিকৰী মহাবিদ্যালয় অৰ্থাৎ পলিটেকনিক বা ইঞ্জিনিয়াৰিং কলেজত তেওঁলোকে চাকৰি কৰি আছে, প্ৰবক্তা হৈ আছে, অংশকালীন প্ৰবক্তা হৈ আছে। কিন্তু হঠাৎ সেই ৪৫০ মানুহক এতিয়া বৰখাস্ত কৰা হ'ব, সেই মানুহখিনিৰ চাকৰি কাঢ়ি লোৱা হ'ব, চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব। তাৰ ইতিমধ্যে প্ৰায় ৩০ জন মানক ইতিমধ্যে অব্যাহতি দিছে বুলিয়ে কৈছে। এতিয়া কথাটো হ'ল অৰ্থাৎ চৰকাৰে নিযুক্তি দিলেও সেই নিযুক্তি কিমান দিনলৈ লাভ কৰে সেইটো নিশ্চিত নহয়। কিন্তু আকৌ সেইখন অসমতে সেই একেটা শিক্ষা বিভাগতে কিন্তু কিছুমান মানুহৰ বাবে আকৌ ভাগ্য মুকলি হৈছে। তেওঁলোক বিখ্যাত হোৱাৰ বাবে এতিয়া তেওঁলোক শিক্ষক হ'বলৈ ওলাইছে। যে তেওঁলোক বিখ্যাত, গতিকে তেওঁলোকক এতিয়া শিক্ষক পদত বা অধ্যাপক পদত নিযুক্তি দিবলৈ বিচাৰিছে আৰু নিযুক্তি দিও আছে। তেনেকুৱা বিখ্যাত ভাগ্যৱান ব্যক্তিৰ ভিতৰত অন্যতম হ'ল দিগন্ত বিশ্ব শৰ্মা বা জাহিৰ হুছেইন বা মনোজ গোস্বামী, যে প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয় তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল দিগন্ত বিশ্ব শৰ্মা, পদবীত অধ্যাপক অৰ্থাৎ চৰকাৰী চাকৰিয়াল। তাৰোপৰি জাহিৰ হুছেইন বা মনোজ গোস্বামীকো এতিয়া অধ্যাপক ৰূপে নিযুক্তি দিয়া হৈছে। তেওঁলোকে অধ্যাপক হিচাপে বিশ্ববিদ্যালয়ত পঢ়ুৱাব পাৰিব। কিন্তু তাৰ বিপৰীত দৃশ্যটো হ'ল এইটো। ইয়াত এটা দ্বিতীয় ব্যাখ্যা আছে যে চৰকাৰে এই নিবনুৱাসকলক নিযুক্তিৰ বাবে তেওঁলোকে কিছুমান পদক্ষেপ লোৱা বুলি দাবী কৰিছে। এতিয়া তাৰ ভিতৰত আটাইতকৈ ঢোল কোবাই থকা শেহতীয়া কথা দুটা হ'ল এডভান্টেজ অসম 2.0 আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্প। অৰ্থাৎ দেশৰ হওক বিদেশৰ হওক কোম্পানীসমূহক মাতি আনি তেওঁলোকক অসমত মাটি গতাই দিছে, তেওঁলোকক উদ্যোগ স্থাপন কৰিবলৈ, ব্যৱসায় স্থাপন কৰিবলৈ, কোম্পানী স্থাপন কৰিবলৈ সুবিধা কৰি দিছে আৰু তাৰ বিনিময়ত কেইটামান চাকৰি সেই কোম্পানীটোৱে অসমীয়া যুৱক যুৱতীক দিব। সেই ধৰণে চৰকাৰে নিবনুৱা সমস্যাটো সমাধান কৰা এটা ফৰ্মুলা উলিয়াইছে যে দেশৰ হওক বা বিদেশৰ হওক বৃহৎ কোম্পানীক এতিয়া অসমত বিনা পইচাত মাটি আবণ্টন দি তেওঁলোকক উদ্যোগ খুলিবলৈ ঋণ দি চৰকাৰে উদ্যোগ পাতিবলৈ সুবিধা কৰি দিছে আৰু তাৰ বিনিময়ত চাকৰি দিব। তাৰ অন্যতম উদাহৰণটো হ'ল জাগিৰোডৰ যিটো কাগজ কল আছিলে, নগা কাগজ কল, তাৰ মাটিখিনি ৫০০ বিঘা মাটি এটকা দৰত টাটা কোম্পানীক দি দিয়া হৈছে আৰু তেওঁলোকক প্ৰায় ১৩,০০০ কোটি টকাৰ ঋণ দিয়া হ'ব যাতে তেওঁলোকে এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প বহুৱাব পাৰে। কথাখিনি মন কৰিব যে ৫০০ বিঘা মাটি আৰু ১৩,০০০ কোটি টকা তেওঁলোকক দিয়াৰ পাছত, টাটা কোম্পানীক দিয়াৰ পাছত তেওঁলোকে ৫,০০০ ল'ৰা ছোৱালীক চাকৰি দিব। যে ইমানখিনি সুবিধা কৰি দিয়াৰ পিছত তেওঁলোকে ৫,০০০ ল'ৰা ছোৱালীক চাকৰি দিব। তেনেদৰে এতিয়া অসমত পাতিব বিচৰা হৈছে এডভান্টেজ 2.0। এডভান্টেজ 2.0টো এইটো কথা কোৱা হৈছে যে বিদেশৰ পৰা বিনিয়োগ আহিব, দেশৰ ডাঙৰ কোম্পানীয়ে বিনিয়োগ কৰিব আৰু অসমৰ ল'ৰা ছোৱালীক চাকৰি দিব আৰু তাৰ বিনিময়ত চৰকাৰে সেই কোম্পানীসমূহক অসমৰ মূল্যৱান মাটি গতাই দিব। এতিয়া সেই ফৰ্মুলাটোৰ ক্ষেত্ৰত আজি আমি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে ভিডিঅ'টো চাই লওক। मेल देने का टाइम में तो नहीं बोला हम लोग को। विदाउट वार्निंग कैसे निकाल सकता है? विदाउट वार्निंग नहीं निकाल सकता किसी को। यू आर नॉट अलाउड। यू कैन टच। यू कैनॉट टच। नो वन कैन टच। नो वन कैन टच। नो वन कैन टच।
मेल मेल देने का टाइम नहीं पूछा, मेल देने का टाइम में तो नहीं बोला हम लोग को। हाँ, विदाउट वार्निंग कैसे निकाल सकता है? विदाउट वार्निंग नहीं निकाल सकता किसी को। यू आर नॉट अलाउड। You can't touch. You can't touch. You cannot touch. No one can touch. No one can touch. No one can touch. এই ভিডিঅ'টো হ'ল USTM মানে সেই নামজ্বলা USTMৰ কথাই কৈছো। যিখন ব্যক্তিগত বিশ্ববিদ্যালয়ক লৈ মুখ্যমন্ত্ৰীও ব্যস্ত হয়, সেই বিশ্ববিদ্যালয়খনে হ'ল USTM। এতিয়া সেই USTMৰ এইটো হ'ল ভিডিঅ'। এই ভিডিঅ'টোৰ এটা সাদৃশ্য আছে। শেহতীয়াকৈ আমি এটা তথ্য ৰাজহুৱা কৰিছোঁ। ভাৰতবৰ্ষৰ অন্যতম বৃহৎ পুঁজিপতি IT কোম্পানী ইনফোচিছে শেহতীয়াকৈ 700 কৰ্মচাৰীক বৰখাস্ত কৰিছিল, দিনটোৰ ভিতৰত বৰখাস্ত কৰিছিল। সেই তথ্যটোৰ লগত আজি USTMৰ ভিডিঅ'টো সাদৃশ্য আছে যে USTMে শেহতীয়াকৈ মেডিকেল কলেজ খুলিবলৈ অনুমতি পাইছে। এতিয়া অনুমতি পোৱাৰ পাছত তেওঁলোকে এইসকল কৰ্মচাৰীক ছাঁটাই কৰিছে, মানে 60 গৰাকী কৰ্মচাৰীক বাহিৰ কৰি দিছে। তেওঁলোকক যদিও চাকৰিত নিযুক্তি দিলে, এতিয়া তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিছে। তেওঁলোকক কেম্পাছত সোমোৱাটো বাধা দিয়া হৈছে। অৰ্থাৎ তেওঁলোকৰ নিযুক্তি ঠিকেই দিলে, কিন্তু গটা মাৰি উলিয়াইও দিলে, আৰু তেওঁলোকক এতিয়া কেম্পাছত সোমাবলৈও নিদিয়ে। এতিয়া এই ভিডিঅ'টো দেখুওৱাৰ কথাটো আমাৰ কোনো সাম্প্ৰদায়িক কথা নহয়। আমি ক'বলৈ বিচাৰিছোঁ যে ব্যক্তিগত খণ্ডত নিযুক্তি লাভ কৰিলেও সেই নিযুক্তিৰ ফলাফল এইটো, পৰিণাম এইটো যে চৰকাৰে সেই কথাটোত বাৰে বাৰে জোৰ দি আছে যে তেওঁলোকে ব্যক্তিগত কোম্পানীক, ব্যক্তিগত খণ্ডক, বৃহৎ পুঁজিপতিক অসমলৈ আনি তেওঁলোকে অসমীয়া ল'ৰা ছোৱালী ভাগ্য মুকলি কৰিব বুলি ক'বলৈ বিচাৰিছে। কিন্তু বাস্তৱ সত্য এইটো যে চৰকাৰে উদ্যোগ স্থাপন কৰাত, চৰকাৰী কোম্পানী স্থাপন কৰাত বা চৰকাৰী অনুষ্ঠান স্থাপন কৰাত চৰকাৰ এতিয়া আগ্ৰহী নহয়। তেওঁলোকে বিচাৰিছে বিদেশী কোম্পানীয়ে বিনিয়োগ কৰক, দেশী কোম্পানীয়ে বিনিয়োগ কৰক, ইয়াত কোম্পানী খোলক, উদ্যোগ খোলক, ইউনিভাৰ্চিটি খোলক, বিশ্ববিদ্যালয় খোলক, কলেজ খোলক, সকলো বিচাৰিছে। কিন্তু কথাটো হ'ল যে যিখন বিশ্ববিদ্যালয় চৰ্চাত থাকে, সেই বিশ্ববিদ্যালয়খনৰ আজি এইটো কেম্পাছৰ এইটো চৌহদৰ দৃশ্য যে তেওঁলোকে 60 গৰাকী কৰ্মচাৰীক ব্যৱহাৰ কৰি সেই 60 গৰাকী যুৱক যুৱতীক শেহতীয়াকৈ নিযুক্তি দিলে যে USTMত এখন মেডিকেল কলেজ হ'ব। আৰু গতিকে USTM যিহেতু, গতিকে যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰি সুখী হ'ল, কিন্তু পাছত এনেকৈ গটা মাৰি উলিয়াই দিয়া হৈছে। গতিকে ব্যক্তিগত খণ্ডৰ চৰিত্ৰ এইটো যে তেওঁলোকে লাভৰ বাহিৰে বেলেগ বুজি নাপায়। গতিকে সেই খণ্ডসমূহে অসমৰ নিবনুৱা যুৱক যুৱতীক কেনেকৈ সংস্থাপিত কৰিব, কিমান দিনলৈ সংস্থাপিত কৰিব, কিমান দৰমহাত সংস্থাপিত কৰিব, আৰু তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব নাই সেইটো নিশ্চিত নহয়। কাৰণ এই ভিডিঅ'টোৱে শেষ কথা নহয়। USTMত আৰু এটা ঘটনা ঘটিছে যে USTMত শেহতীয়াকৈ দৰমহা দিব পৰা নাছিল। যে মাঘ বিহুৰ আগে আগে USTMৰ কৰ্তৃপক্ষৰ পৰা জনাইছিল যে তেওঁলোকে দৰমহা দিব নোৱাৰে। মাঘ বিহু খাবলৈ বা মাঘ বিহুৰ পূৰ্বে যিটো মাহিলী দৰমহা সেইটো দিবলৈ USTMে অক্ষম হৈছিল, USTMে পৰা নাছিল। সেই ক্ষেত্ৰত এখন জাননী তেওঁলোকে জাৰি কৰিছিল, যিখনত কৈছিল যে তেওঁলোকৰ আৰ্থিক অৱস্থাটো খুব বেয়া, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ফিজ নোপোৱালৈকে বা ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল নোপোৱালৈকে তেওঁলোকে দৰমহা দিবলৈ অসুবিধা হৈছে বুলি কৈছে, যাৰ বাবে তেওঁলোকে বিহুৰ পূৰ্বে দৰমহাটো দিব নোৱাৰো বুলি কৈছে, দৰমহাটো পিছলৈ দিম বুলি কৈছে। অৰ্থাৎ ব্যক্তিগত কোম্পানীসমূহত এই যিটো কৰ্মসংস্থাপনৰ সপোন দেখুওৱা হৈছে, সেই সপোনটো কিন্তু ৰাইজে এবাৰ ভাবি চোৱাৰ প্ৰয়োজন আছে। লগতে যুৱক যুৱতীও ভাবি চোৱাৰ প্ৰয়োজন আছে যে ভৱিষ্যতটো সঁচাকৈ সুৰক্ষিত হ'ব নে নহয়। ধন্যবাদ।